মোৰ এই কেম্পাছত বহুত গছ আছে। এভাকাডো, আমলখি, নিম গছ, বেল গছ, সজিনা গছ, আম গছ, নেমু, কঁঠাল, আমৰা, তাৰপিছত আটলাছ ফল, ফুলৰ গছৰ ভিতৰত অশোক আছে, মছানদাৰা আছে, কামিনী কাঞ্চন, নিম গছ, গোটেই কেম্পাছটোত নিম গছ প্ৰায় 30ডাল আছে। কৰ্জা টেঙা বুলি যে মোৰ শ্ৰীমতী তেওঁ গাঁৱত খোৱা বুলি কৈছিলে, কৰ্জা টেঙাৰ গছো আছে। আৰু এভাকাডো এইবাৰ যথেষ্ট হৈছিল, কিন্তু কেৰ্কেটুৱাৰ বহুত উৎপাত, কেৰ্কেটুৱাই বহুত খালে। গছকেইডালে মোৰ প্ৰাণ, কাৰণ গছকেইডালৰ লগত মই নিজৰ সতি সন্ততিৰ নিচিনা হৈছে। তাতে সিহঁতৰ লালন পালন কৰা, চাই থকা, কোনোবা ফালে গছডাল ট্ৰিম কৰি থকা, কোনোবা ফালে এটা ডাল বাঢ়ি গ'লে নাই এইটো ভাল লগা নাই, অকণমান কাটি দিলোঁ। কাটাৰ সময়ত আকৌ গছডালত অকণমান দুখ পাইছে ন, কিন্তু এই বেয়া নাপাবি, কাটিব লাগে নহয়, দেখাত বেয়া হৈছে তোৰ। ময়ো চুলি কাটো নহয়, গতিকে অৱশ্যে এতিয়া মই চুলি কাটা নাই, যি হওক মই দাড়ি চুলি যেনেকৈ কাটো তেনেকৈ তোমাৰো 2-এটা পাত কাটিছো দেই, তুমি বেয়া নাপাবা, তোমাক দেখাত বেয়া দেখাইছে, অলপ ধুনীয়া কৰি দি। সেইকাৰণে চাওক মোৰ নিম গছবিলাক চব ট্ৰিম কৰি কেনেকৈ কাটি ৰাখিছোঁ। বৰ ব্যক্তিগত কথাবিলাকৰ ইমানকৈ কৈ থাকিব বৰ ভাল নালাগে। তথাপিতো আপুনি কৈছে যে মোৰ কিছু কথাই যদি কাৰোবাক কিবা উপকাৰ কৰে, তেতিয়াহ'লে সেই কথাখিনি কোৱাত মোৰ একো আপত্তি নাই। বৰ্তমানৰ আমাৰ সংসাৰ এনেকা, আমি আমাৰ 2 ল'ৰা, আমাৰ 2 বোৱাৰী আৰু 2 নাতিনী। তেওঁলোক 2জনে আমেৰিকাত থাকে আৰু ডাঙৰ ল'ৰা চাকৰি কৰে, সৰু ল'ৰাৰ নিজৰে কোম্পানী আছে, নিজৰ কোম্পানীতে মানুহ কিছু তেওঁ নিয়োগ কৰি পেলাই কাম কৰি আছে। আৰু ল'ৰা দূৰত থাকিলেও সদায় ফোন কৰি কথা হৈ থাকে, আমাকো লৈ গৈ থাকে। আমি এতিয়ালৈকে 4বাৰ গৈছো আহিছো। গতিকে আমি আমাৰ ল'ৰা বোৱাৰী নাতিনী লৈ সুখী। আমাৰ এখন ভগৱানৰ আশীৰ্বাদত, আপোনালোকৰ সকলোৰে আশীৰ্বাদত এখন সুখৰ সংসাৰ। আৰু আগতে আপোনাক ক'লো, আজি গোটেই ল'ৰা নাতি বোৱাৰী যিয়ে কওক, এই আটাইখিনিৰ গুৰিতে মোৰ পৰিবাৰ। এতিয়া আপুনি কয় যে গাঁৱত আপুনি গৈ থাকে, কিয় গৈ থাকে? গাঁৱত এইকাৰণে মই গৈ থাকো যে জননী জন্মভূমিস্য স্বৰ্গাদপি গৰীয়সী, এইটো ৰামায়ণত লিখা আছে বুলি কয়। গতিকে জন্মভূমি আৰু জননী দুটা একেই কথা। গতিকে মই আগত যেনেকৈ কৈছো যে প্ৰকৃতিয়ে আমাক খোৱা লোৱাৰ বতাহৰ পৰা আদি কৰি আটাইখিনি দিছে, ঠিক একেধৰণে জন্মভূমিও মোক আটাইখিনি দিছে। জন্ম ধাত্ৰী মাতৃয়ে মোক যেনেকৈ লালন পালন কৰিছে, জন্মভূমিও মোক সেনেকৈ লালন। সেইকাৰণে জন্মভূমিৰ প্ৰতিও মোৰ দায়িত্ব আছে। আৰু সেই দায়িত্ব পালন কৰিয়ে যিমানখিনি পাৰো সাধ্য অনুযায়ী, যদিও মই 15 বছৰ বয়সতে গাঁও এৰি আহিছিলো, আজি গুৱাহাটীত মোৰ 65 বছৰ হৈ গ'ল, তথাপিতো কিন্তু মই গাঁও এৰা নাই বা গাঁও পাহৰি যোৱা নাই। এতিয়াও মই প্ৰায় প্ৰত্যেক মাহত বুলি ধৰক এবাৰ গাঁৱলৈ অহা যোৱা কৰো। গাঁৱৰ বিভিন্ন সমস্যা, বিভিন্ন কথা বতৰাত সদায় আগভাগ লওঁ। গাঁৱত সত্ৰ এখন আছে, শ্ৰী শ্ৰী নাৰায়ণ দাস ঠাকুৰ এটা সত্ৰ, সেই সত্ৰখনতো জড়িত হৈ আছো। আৰু সত্ৰখনতো তিথি পাৰ্বণ উৎসৱ যি হয়, সকলোবিলাক তিথি পাৰ্বণত এতিয়াও সহযোগ কৰো। মোৰ আৰাধ্য পিতৃদেৱ আই মাতৃ তেখেতসকলৰ সমাধিও তাত আছে। তেখেতসকলৰ সমাধিও স্মৰণীয় ৰখাৰ উদ্দেশ্যে যাতে নতুন প্ৰজন্মই স্মৰণ কৰে, নতুন প্ৰজন্মই যাতে এটা আদৰ্শ হয়। কাৰণ এতিয়া দেখি আছো যে পিতৃ মাতৃক বোলে বৃদ্ধাশ্ৰমত। গতিকে মই যিটো বনালো, সেইটো মই আই মাতৃক সন্মান দিয়াৰ উপৰিও এটা আদৰ্শ যাতে হয়, নতুন প্ৰজন্মই অকণমান দেখি যদি অকণমান আদৰ্শ পাই বোলে, তেওঁলোকে দেখোন পিতৃ মাতৃক ইমান আদৰ কৰি স্মৃতি ৰাখিছে, নিজৰ পিতৃ মাতৃক যাতে অলপ চোৱা চিতা কৰে। কাৰণ আজিকালি এইটো বহুত অভিযোগ আহে যে ল'ৰা ছোৱালীয়ে পিতৃ মাতৃক নাচায়। গতিকে সেই উদ্দেশ্য ৰাখিয়ে আমি আটাইকেইজন ভাতৃয়ে মিলি আই আৰু পিতাৰ সমাধি ক্ষেত্ৰ এটা আমি ৰাখিছো। আৰু সমাধি ক্ষেত্ৰত প্ৰত্যেক বছৰে তেওঁলোকৰ যিটো বছৰেকীয়া তিথি হয়, এই তিথিত আমি তাত উদযাপন কৰোঁ ভালকৈ। আৰু এনেও যেতিয়াই যাওঁ তেতিয়াই তাত মূৰটো ধুৱাই আহোঁ। আৰু তাৰ উপৰিও আপুনি এই গৃহটিৰ কথা কৈছে, মই এই অঞ্চলত, এই শংকৰপুৰ অঞ্চলত বসবাস কৰা আজি 65 বছৰ হ'ল। আজি দেখিছোঁ এই অঞ্চলত বিভিন্ন অভাৱ অভিযোগ, মহিলাসকলে হওক, শিশুসকলে হওক বা জ্যেষ্ঠ নাগৰিকসকলে হওক, আজৰি সময়ত বহিবৰ কাৰণে এটুকুৰা ঠাই নাই। এইটো মই বৰ অভাৱটো অনুভৱ কৰি এই গৃহটি তেখেতসকলৰ কাৰণে নিৰ্মাণ কৰিছিলো। গৃহটি নিৰ্মাণ কৰি দিলো মানে এনেকুৱা নহয় যে গৃহটি নিৰ্মাণ কৰি মই ৰাইজক দান, কাৰণ আজিকালি দেখিছে নহয়, বা ৰাজহুৱা হ'লেই বস্তুবিলাকৰ আদৰ নোহোৱা হয়। গতিকে নিজৰ তত্বাৱধানত থাকিলে ঘৰটো চোৱা চিতা কৰিব পাৰো। সেইকাৰণে তত্বাৱধানত ৰাখি ৰাইজৰ বিভিন্ন সভা সমিতি যেতিয়াই বৈঠক আদি কৰিব খোজে, তেওঁলোকক বৈঠকৰ ব্যৱস্থা কৰি দিছো। লগতে ইয়াত এটা সৰু পুথিভঁৰালৰ কথাও চিন্তা কৰি আছো। চাওঁ যদি পাৰো ভৱিষ্যতে এটা পুথিভঁৰালো নতুন প্ৰজন্মৰ কাৰণে তৈয়াৰ। ধন্যবাদ।